Hello students, welcome back to my YouTube channel Tech of MH. মই এসএসৰ পৰীক্ষা কেনেকুৱা হল খুদি এটা ভিডিও তোমালোকৰ কাৰণে বনাইছিলো বহুতে তাত কমেন্ট কৰি আছা মই বহুকেইটা কমেন্ট ভেৰিফাই কৰিছো বা বহুখিনি কমেন্ট ইতিমধ্যে চাই আছো প্ৰায় ম্যাক্সিমাম কমেন্টেই ষ্টুডেন্টছে কৰি আছে যে এইবাৰৰ এসএসৰ কোৱেশ্চন পেপাৰ টান হৈছে তো মই যেহেতু এসএসৰ ইংলিশৰ কোৱেশ্চন পেপাৰৰ লগত মোৰ মানে ইমান ৰিলেটেড নাই তথাপি কোৱেশ্চন চাইছো কোৱেশ্চনটো মোৰ মানে লেন্থি লাগিছে বহুত দীঘল কোৱেশ্চন আহিছে যে এনেকুৱা লাগি আছে মই যেহেতু এসএসৰ ইংৰাজীৰ লগত মোৰ মানে ইমান সম্পৰ্ক নাই মই বহুত দিন আগতে এসএস দিছিলো পঢ়াও নাই ইংৰাজী চাইছো কোৱেশ্চন পেপাৰটো মইতো আইডিয়া কৰিব নোৱাৰিম কেনেকুৱা আহিছে যেহেতু মই পঢ়া নাই তোমালোকে পঢ়িছা তোমালোকে পৰীক্ষা দিছা আৰু তোমালোকে কৈ আছা যে বহুত টান কোৱেশ্চন পেপাৰ ইংলিশত আহিছে তো এতিয়া টেনশন কৰিব নালাগে যেটো হল তো হলেই মই আগৰ এটা ভিডিওটো তোমালোকক কৈছো যিখিনি অলৰেডি হৈ গল হেতু কাৰণে টেনশন কৰিব নালাগে বাকি আৰু 5টা পৰীক্ষা তোমালোকৰ আছে এটা ইংৰাজী পৰীক্ষা হে গৈছে আৰু 2024 চনতো ইংৰাজী পৰীক্ষা বহুত টান হৈছিল বহুত ষ্টুডেন্টছে কৈছিল আৰু বহুতে পাছও কৰিছে ইংৰাজীত মানে ইংৰাজীত যদি কোৱেশ্চন পেপাৰ টান আহে তেনেহলে বহি অলপ মানে ইজিকে চাই তেওঁলোকে আৰু নাম্বাৰ 2 3 বা 5 কম পালেও গ্ৰেছ মাৰ্ক হিচাপে দি পেলাই পাছ কৰাই দিয়ে তো এইটোলৈ টেনশন কৰিব নালাগে যেটো গোল অলৰেডি গলে বাকি তোমালোকৰ যি পৰীক্ষা আছে বাকি আৰু 5টা পৰীক্ষা আছে হেকিনি কাৰণে তোমালোকে প্ৰিপাৰেচন কৰিব লাগিব এইটো পাহৰি যোৱা যেটো হৈ গল মানে তোমালোকে যদি এতিয়া টেনশন কৰে একো লাভ নহয় যেটো পৰীক্ষাত লিখিছা এটো অলৰেডি হৈ গল গতিকে টেনশন অলপ কৰিব তোমালোকৰ নালাগে মই আজিৰ এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক এটা এডভাইস দিব বিচাৰো বাকি পৰীক্ষাৰ কাৰণে তোমালোকে ভালকে প্ৰিপাৰেচন কৰি থাকা কোৱেশ্চন পেপাৰ মই চাইছো মই আগতে কৈছো যেহেতু মোৰ ইংলিশৰ ওপৰত কোনো আইডিয়া নাই এসএসৰ হেকাৰণে মই ক'ব নোৱাৰিম তোমালোকে কৈ আছা কোৱেশ্চন পেপাৰ টান যদি টান হৈছে টেনশন কৰিব নালাগে গ্ৰেছ মাৰ্ক ইংৰাজীত দিয়া দেখা যায় এসএসত এসএসৰ গ্ৰেছ মাৰ্কৰ ওপৰত মই ভিডিও দিছো যদি তোমালোকে চোৱা নাই চাই লব পাৰা কাৰণ এসএসত গ্ৰেছ মাৰ্ক দিয়া হয় মই হে মাৰ্কশিটখনো তোমালোকক দেখাইছো টেনশন একো তোমালোকৰ কৰিব নালাগে বাকি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা আৰু মোবাইল ইমান নাচাবা বাকি যি পৰীক্ষা আছে তাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিবা এসএসৰ ইংলিশত যদি তুমি বনাই হলে লিখি থৈ আইছা কোৱেশ্চন চাইছো মই ঢেৰ কোৱেশ্চন আহিছে বহুখিনি কোৱেশ্চন আহিছে যদি তুমি বনাই লিখি থৈ আইছা তথাপি পাস কৰিবা টেনশন কৰিব নালাগে যেহকলে লিখিছা নিশ্চয় পাস কৰিবা আৰু যদিও 2 3 বা 4 মাৰ্কছৰ কাৰণে ফেল কৰা গ্ৰেছ মাৰ্ক এসএসত দিয়া দেখা যায় তো মই আগতে কৈছো টেনশন কৰিব নালাগে ভালকে বাকি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা তোমালোকে বহুতই কমেন্ট কৰি আছে কাৰণ মই এই ভিডিওটো বনাই তোমালোকক ক'ব বিচাৰো যে তোমালোকে টেনশন কৰিব নালাগে বাকি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা আৰু গ্ৰেছ মাৰ্কৰ ওপৰত ভিডিওটো যদি তুমি চাব বিচাৰা তেনেহলে এই ভিডিওটো ডেসক্ৰিপচন বক্স চেক কৰিলে তাত ভিডিওটো পাই যাবা তাৰপৰ তোমালোকে চাব পাৰিবা মোবাইল ইমান নাচাবা বাকি পৰীক্ষাৰ কাৰণে ভালকে মনপুতি প্ৰিপাৰেচন কৰি থাকা লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ